ৱেষ্ট বেংগলৰ বিএড এটা অতি চৰ্চিত বিষয়। এগৰাকীয়ে কমেণ্ট কৰিছে যে তেখেতে পিজি কৰিলে লগতে নেট আৰু স্লেট দুইটা ক্লিয়াৰ কৰিলে, কিন্তু এতিয়া মানে ডাউট হৈ আছে যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰিব নে নকৰে। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি ৱেষ্ট বেংগলৰ বিএডৰ ওপৰত ডিছকাছ কৰিম। ইয়াতে যদি আপুনি বিএড কৰিব বিচাৰে তেতিয়াহ'লে তাৰ মেৰিটছ কি হ'ব পাৰে, ডিমেৰিটছ কি হ'ব পাৰে, ৱেষ্ট বেংগলৰ বিএডটো আমাৰ অসমত ভেলিড হয় নে নহয়, যদি ভেলিড নহয় কোনকেইখন ইনষ্টিটিউশ্যনত কৰিলে ভেলিড নহ'ব পাৰে, আৰু অসম তথা ৱেষ্ট বেংগল ক'ত বিএড কৰাটো বেষ্ট হয়। ঠিক আছে, বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ মই মেৰিটলৈ। ইয়াতে যদি আপুনি বিএড কৰে, অৰ্থাৎ আপুনি যদি ৱেষ্ট বেংগলত বিএড কৰে, এক নম্বৰতে হ'ব লেছ এফৰ্ট। আপুনি যদি ৱেষ্ট বেংগলত বিএড কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ এফৰ্টটো তাত বহুত বেছি বহুত কম হ'ব। ঠিক আছে, কিয়নো তাত যিহেতু আপুনি ৰেগুলাৰ গৈ আপুনি ক্লাছ কৰিব নালাগে, গৈ ডাইৰেক্ট আপুনি এক্সাম দিব গ'লে হ'ল। এক্সামৰ আপুনি 4-5 দিনৰ আগত গৈ ধুনীয়াকৈ আপুনি তাতে এক্সাম দিব পাৰিব। ঠিক আছে, গতিকে আপোনাৰ এফৰ্টছটো বহুত কম হৈ যায়, তাত মিনিমাইজ হৈ যায় বুলি ক'ব পাৰি। ঠিক আছে, 2 নম্বৰতে হৈছে লেছ প্ৰেছাৰ। চাওক, এতিয়া আমাৰ বৰ্তমান অসমত যিটো বিএড পাঠ্যক্ৰম আছে তাতে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বহুত বেছি প্ৰেছাৰ পৰে, যিহেতু 4টা-5টা বজালৈকে ক্লাছ হয়, একদম ৰেগুলাৰ মোডত ক্লাছ হয়। তাৰপৰা তাতে বহুতখিনি বস্তু থাকে, এছাইনমেণ্ট থাকে, তো আপোনাৰ প্ৰেক্টিকেল ৱৰ্ক থাকে, যিখিনি আপোনাৰ ছায়েন্সৰ মেথড পেপাৰ লয়। ঠিক আছে, গতিকে বহুত কাম বাঢ়ি যায়। গতিকে যিহেতু ৱেষ্ট বেংগলৰ বিএডৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ নহয়, যিহেতু আপুনি গৈ ক্লাছ কৰিব নালাগে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেছাৰটো বহুত বেছি বহুত কমি যায়। ঠিক আছে, তাৰপিছত 3 নম্বৰটো হৈছে ফ্ৰী টাইম। বহুত বেছিকৈ ফ্ৰী টাইম পায়, যিহেতু ক্লাছ কৰিব নালাগে, আপুনি ধুনীয়াকৈ আপুনি ছাইড কিবা এটা বিজনেছ কৰি থ'ব পাৰে, নতুবা আপুনি প্ৰাইভেট কিবা কাম কৰি থ'ব পাৰে, কিবা আপুনি সৰু সুৰা চাকৰি কৰি থাকিব পাৰে। ঠিক আছে, গতিকে আপুনি টাইম বহুত পাব, আপোনাৰ হাতত বহুত যথেষ্ট টাইম থাকিব, আপুনি নিজাববীয়াকৈ কিবা এটা কাম আপুনি কৰিব পাৰিব। যিহেতু আমাৰ অসমত বৰ্তমান বিএড পাঠ্যক্ৰম চলি আছে, তাত যদি আপুনি সোমাই যায় তেতিয়াহ'লে আপুনি বেলেগ কথা বহুত বেছি চিন্তা কৰিব নোৱাৰে। ঠিক আছে, যিহেতু আপুনি সদায় গৈ ক্লাছ কৰিবই লাগিব, নহয় জানো। আনকি যিসকল ডেপুটেড টিচাৰ তেওঁলোকেও গৈ আমাৰ নিচিনাকৈ যিখিনি ফ্ৰেছ কেণ্ডিডেট তেওঁলোকৰ নিচিনাকৈ ক্লাছ কৰিবলগীয়া হয়। গতিকে টাইম যথেষ্ট পোৱা যায়। ঠিক আছে, এতিয়া আহিছোঁ মই কেইটামান ইয়াৰ ডিমেৰিটছ আছে, সেইকেইটা মই ডিছকাছ কৰিম। 1 নম্বৰতে হৈছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি নেপায়। ঠিক আছে, আমি জানো যে আমাৰ অসমত যিখিনি ল'ৰা ছোৱালীয়ে বিএড কৰে তাতে যিটো লাষ্ট ইয়েৰত কিন্তু ইণ্টাৰ্ণশ্বিপ থাকে। ঠিক আছে, গতিকে স্কুলত গৈ তেওঁলোকে পঢ়াব পাৰে, গতিকে এটা শিক্ষক হ'বলৈ যিহেতু বৰ্তমান গৈ আছে তেওঁলোকে, সেই পৰিৱেশটো তেওঁলোকে ইতিমধ্যে লাভ কৰে। ঠিক আছে, গতিকে নিজে অলপ হ'লেও ভাল ফিল হয়, নহয় জানো। গতিকে সেই ফিলটো তেওঁলোকে পায়। কিন্তু যিটো ৱেষ্ট বেংগলত যদি আপুনি বিএড কৰে তেনেকুৱা কোনো ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা নাই, গতিকে সেই যিটো সুবিধা সেইটো আপুনি নাপায়। 2 নম্বৰতে হৈছে ন' প্ৰেক্টিকেল এক্সপ'জাৰ। ঠিক আছে, আপুনি বিএডটো ৱেষ্ট বেংগলত কৰিব হয়, কিন্তু প্ৰেক্টিকেলি আপুনি কিন্তু বহুত বস্তু তাতে শিকিব নোৱাৰিব। এইটো একদম সঁচা কথা, যিহেতু আপুনি মুখস্থ কৰি যাওক বা যিয়ে কৈ নাযাওক, গৈ আপুনি জাষ্ট এক্সামটো দিবগৈ, কিন্তু প্ৰেক্টিকেল নলেজটো আপুনি বহুত কমকৈ পাব আপুনি যদি ৱেষ্ট বেংগলত বিএড কৰে। ঠিক আছে, তাৰপিছত 3 নম্বৰটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। চাওক, আপুনি যেতিয়া অসমত আপুনি টেট এক্সাম দিয়াৰ পিছত যেতিয়া আপুনি চাকৰি পাব, তেতিয়া কিন্তু আপোনাৰ ৱেষ্ট বেংগলৰ পৰা বিএড কৰি অহা বুলি যেতিয়া গম পাব, তেতিয়া কিন্তু আপোনাৰ ডকুমেণ্ট যি ভেৰিফিকেশ্যন যিটো প্ৰচেছ, সেই প্ৰচেছটো বেলেগতকৈ অলপ বেলেগ হয়, বহুত ভালকৈ চাই আপুনি য'ত কৰি আহিছে সেইখন NCT ৰিকগনাইজ হয় নে নহয় সেইখিনি বস্তু বহুত ভালকৈ চায়। ঠিক আছে, তাৰপিছত 4 নম্বৰটো হৈছে লেছ চেল্ফ ছেটিছফেকশ্যন। চাওক, আত্মসন্তুষ্টি বুলিও এটা কিবা এটা বস্তু থাকে, নহয় জানো। আপুনি যেতিয়া গৈ এনেই আপুনি 1 বছৰৰ মূৰত বা 2 বছৰৰ মূৰত গৈ আপুনি যিখিনি পৰীক্ষা তাত দি পিনে আপুনি বিএড ডিগ্ৰীটো লৈ আহিব, কিন্তু আপোনাৰ আত্মসন্তুষ্টি ইমানো বহুত আপুনি লাভ নকৰিব। আপুনি যেতিয়া ৰেগুলাৰ মোডত গৈ আপুনি ধুনীয়াকৈ বস্তুখিনি চব শিকি মেলি আপুনি এটা ডিগ্ৰী লৈ আহিব, তেতিয়া আপুনি নিজৰে কিবা এটা ভাল লাগিব, হয় মই কিবা এটা কৰিলোঁ, কিবা এটা এটলিষ্ট শিকিলোঁ কিন্তু আপুনি যদি ৱেষ্ট বেংগলৰ পৰা বিএড কৰি আহে, হয়তো আপোনাৰ চেল্ফ ছেটিছফেকশ্যনটো অলপ কম হ'বও পাৰে। ঠিক আছে, তাৰপিছত 5 নম্বৰটো হৈছে লেছ ছ'চিয়েল একচেপ্টেঞ্চ। চাওক, এতিয়া আমাৰ সমাজত বৰ্তমান আপুনি যদি কয় যে ৱেষ্ট বেংগলৰ পৰা মই বিএড কৰি আহিছোঁ,
একো নাই বিএড কৰিছে বাৰু ঠিকে আছে কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় এই তই ৱেষ্ট বেংগলৰ পৰা বিএড কৰিলি নেকি তেনেকুৱা ধৰণৰ কথা হয় আপুনি যদি প্ৰাইভেট আপুনি ধৰি লওক বিএড পাছ কৰিলে ঠিক আছে তাৰপিছত আপুনি চৰকাৰী স্কুল এখনত পোৱা নাই তাৰপিছত যদি আপুনি প্ৰাইভেট এখনত এপ্লাই কৰিবলৈ গৈছে তাতে এজন অসমৰ পৰা বিএড কৰা এজন কেণ্ডিডেটে এপ্লাই কৰিছে আৰু ৱেষ্ট বেংগলৰ পৰা এজন কেণ্ডিডেটে এপ্লাই কৰিছে মানে বিএড কৰা এজন কেণ্ডিডেটে কিন্তু তাত বহুত বেছি চান্স থাকিব হয়তো তেওঁ অসমৰ পৰা যিজনে বিএড কৰিছে তেওঁ পোৱা চান্স থাকিব গতিকে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে ঠিক আছে বাকি মই এইখিনিতে এটা কথা জনাই থওঁ আপুনি যদি 2026ৰ বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই নাম্বাৰটোত 59 rupees জিপে কৰি এই একেটা নাম্বাৰতে হোৱাটছএপত তাৰ ৰিসিপ্টটো পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকখন লাভ কৰিব ঠিক এতিয়া আহিছো মই ৱেষ্ট বেংগলৰ পৰা যদি আপুনি বিএড কৰে সেই বিএড সাৰ্টিফিকেটখন একচুয়ালি ভ্যালিড হ'বনে নহয় আপুনি অসমত চাকৰি পাবনে নাপায় চাওক আপুনি যদি যিখন বিএড কলেজত আপুনি বিএড কৰিছে সেইখন যদি এনসিটি ৰিকগনাইজ হয় তেতিয়া আপুনি চিন্তা কৰিব নালাগে আপুনি নিশ্চয়কৈ চাকৰি পাব কিন্তু মানে জাস্ট ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপোনাৰ অলপ ভালকৈ চাব যে সেইখন আপোনাৰ এনসিটি ৰিকগনাইজ হয় নে নহয় সেইখিনি চাব গতিকে আপুনি হেতু কথা ইমান বেছি চিন্তা কৰিব নালাগে ঠিক আছে তাৰ পিছত আহিছো মই ডি ৰিকগনাইজ ইনষ্টিটিউচন যত আপুনি যদি কৰে তেতিয়াহলে আপোনাৰ সেই সাৰ্টিফিকেটখন কিন্তু ভ্যালিড নহব পাৰে তেনেকুৱা কেইখনমান ইনষ্টিটিউট হৈছে ফালাকাটা কলেজ হলি চাইল্ড কলেজ সেন্ট মেৰী কলেজ বেচেলৰ অফ এডুকেশ্যন এণ্ড হায়াৰ ষ্টাডিজ গতিকে এইকেইখন আপুনি যদি ইনষ্টিটিউচনত কৰে তেতিয়াহলে কিন্তু আপোনাৰ সাৰ্টিফিকেট কিখন মানে ভ্যালিড নহব গতিকে আপুনি যদি তাতে বিএড কৰিবলৈ যায় তেতিয়াহলে আপুনি নিজে ভালকৈ চাই ল'ব যে সেইখন ইনষ্টিটিউচন এনসিটি ৰিকগনাইজ হয় নে নহয় ঠিক আছে এতিয়া মই আহিছো একদম লাষ্টলৈ মানে অসম তথা ৱেষ্ট বেংগল কোড কৰাটো একচুয়ালি উচিত হ'ব চাওক যেহেতু অসমত ৰেগুলাৰ মোডত হৈ আছে গতিকে মই যদি ক'বলৈ যাওঁ যদি মোক খুদে পাৰ্সোনালি তেতিয়াহলে মোৰ মতে হ'ব অসমত কৰাটো উচিত হ'ব কিয়নো অসমত কৰিলে বস্তুটো একচুয়ালি ভালকৈ শিকা যাব প্ৰ্যাকটিক্যাল যিখিনি নলেজ সেইখিনি পোৱা যাব গৈ আপুনি মানে আপুনি যি সেকেন্ড ইয়াৰ সেই ইয়াৰটোত গৈ আপুনি স্কুলত যেতিয়া পঢ়াবলৈ যাব গোটেই এটা মানে এনভায়ৰনমেন্ট আপুনি পাব যি টিএলএম আপুনি কেনেকৈ বনাব লাগে সেইখিনি আপুনি গম পাব গতিকে মোৰ মতে অসমত কৰাটো বেষ্ট ঠিক আছে গতিকে ৱেষ্ট বেংগলৰ বিএডৰ ওপৰত ইমানখিনি আছিল ভিডিও চাই কেনেকুৱা পালে আপুনি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ভিডিওটো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱী যদি এই বৰ্ষত এন্ট্ৰেন্স দিব গৈ আছে তেতিয়াহলে তেওঁলোকৰ লগত এটা শেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ